ইমান দীঘলীয়া স্কুল কিমানটা ৰুম আছে আৰু কিমান ভেন আছে আমি দুখ কষ্টৰে হ'লেও এইখিনি যোগান ধৰিছোঁ আৰু বহাৰ কাৰণে ধুনীয়া আচবাব আছে আছে নে নাই আছে তেতিয়াহ'লে আমাৰ অভাৱটো আমাৰ পৰ্যাপ্ত পৰিমাণে চাৰ্ভাইভাৰসকল আছে বিভিন্নজনে বিভিন্ন দূৰ দূৰণিৰ পৰা তেখেতসকলে ৰাতিপুৱা 9টা বজাত আহি আমাৰ বিদ্যালয়ত পায় যদি আপোনালোকে লক্ষ্য কৰে ভুদুৰ খানাপাৰা 6 মাইলৰ পৰা আহে 3খন গাড়ী বনায় আজৰা মিৰ্জাৰ পৰা আহে আৰু দূৰ দূৰণিৰ পৰা আহে তেখেতসকলে 9টা বজাৰ আগতে আহি বিদ্যালয়লৈ উপস্থিত হয় 3টা বজাত যায় তেখেতসকলৰ দায়িত্ব পালন কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে ময়ো এইখন বিদ্যালয়ত আজি প্ৰায় 10টা বছৰ হ'ল আপোনালোকে মোক এটা সুবিধা দিছে এই বিদ্যালয়ৰ যি দায়িত্ব আছে সামগ্ৰিক বিশ্বচিত কৰাৰ কাৰণে তাৰ বাবেও আপোনালোকক মই ধন্যবাদ জনাইছোঁ এই সুযোগটো পোৱাৰ বাবে আৰু মই চেষ্টা কৰিছোঁ পৰিৱেশটো ঠিক ৰখাৰ কাৰণে যিমানখিনি হয়তো কৰিব লাগে গোটেইখিনি নোৱাৰিলেও চেষ্টা এটা কৰোঁ তো তেতিয়াহ'লে আমাৰ অভাৱটো আমাৰ ছাৰ বাইদেউসকল আছে ডেস্ক বেঞ্চ আছে ক্লাছৰুম আছে গৰমৰ কাৰণে ফেন আছে সিদিনা আমাৰ হেডচাৰে কোৱাৰ কৰে আমি কিবা কিবি যোৰাতালি মাৰি আমি চিলিঙৰ ব্যৱস্থা কৰিছোঁ গোটেই ৰুমবিলাকত তেতিয়াহ'লে আমাৰ সমস্যা আৰু অভাৱবোৰ ক'ত আমাৰ ল'ৰা ছোৱালীয়ে কিয় পঢ়িব নোৱাৰিব আৰু কিয় ভালকৈ নপঢ়ে এই কথাটো একবাৰ প্ৰত্যেকমান আমি কৰাটো দৰকাৰ আছে আলোচনা কৰাটো দৰকাৰ আছে